ওদালগুৰিৰ মাদেলিগাঁৱৰ এটি পৰিয়ালৰ 2 সন্তানৰ দৃষ্টিশক্তিৰ সমস্যাই সৰ্বশান্ত কৰিছে। চৰকাৰৰ সুদৃষ্টি পৰিবনে? নয়নতৰা আৰু মনীন্দ্ৰ ৰাভা 2 ভগ্নী ভাতৃ। 2 বাই ভাতৃৰ পঢ়া শুনা ভাল আছিল। ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদেলিগাঁও নিবাসী কাতিৰাম আৰু জুলি ৰাভাৰ জীয়ৰী নয়নতৰা আৰু পুত্ৰ মনীন্দ্ৰ ৰাভাই উচ্চ শিক্ষা গ্ৰহণৰ পৰা চিৰজীৱন বঞ্চিত হ'বলগীয়া হ'ল। কাৰণ তেওঁলোকৰ দুয়োৰে চকুৰ দৃষ্টিশক্তি ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰা দুয়ো পঢ়িব নোৱাৰা হ'ল, যাৰ বাবে এজনে মেট্ৰিক দিয়াৰ পৰা বঞ্চিত হ'ল। দুয়োৰে 90% চকুৰ সমস্যা। দুখীয়া পৰিয়ালটিয়ে নেপাল আৰু অসমৰ বহুকেইখন উন্নতমানৰ চিকিৎসালয়ত চকু পৰীক্ষা কৰিও সুফল নাপালে। গুৱাহাটীৰ নেত্ৰালয়ে জনোৱা মতে একমাত্ৰ বিকল্প উন্নতমানৰ চশমা ল'ব লাগিব, যাৰ দাম 1,70,000 টকা খৰচ পৰিব। জীৱনত চলাফিৰা কৰিবৰ বাবে এযোৰকৈ দামী চশমা কিনিব নোৱাৰিলে তেওঁলোক অচিৰেই চিৰজীৱনৰ বাবে অন্ধ হৈ পৰিব। ৰাভাৰ পৰিয়ালটোৰ মাটি বাৰী বিক্ৰী গ'ল চিকিৎসাৰ নামত। সেয়ে পৰিয়ালৰ সদস্য তথা গাঁৱৰ সচেতন ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ সহায় বিচাৰি কাটৰ আহ্বান জনাইছে। তাৰোপৰি স্থানীয় বিধায়ক বিকন চন্দ্ৰ ডেকা, স্থানীয় সাংসদ দিলীপ শইকীয়া, BTCৰ EM লমছৰ দৈমাৰীৰ পৰা সহায় বিচাৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। এখন হ'ল মাদেলিগাঁও আৰু ওদালগুৰি জিলা সমষ্টি টঙলা পৰে। কি হৈছিলে ইহঁতৰ কেতিয়াৰ পৰা হৈছিল? ইহঁতৰ এতিয়া সৰুৰে পৰাই এতিয়া আমি জানা হৈছে আৰু যেনিবা আমি স্কুলত নিয়া অৱস্থাৰ পৰা যেতিয়া চকুটো অকণমান কমকৈ দেখা পায়, সেনেকৈ তেতিয়া আমি অলপ ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰাত সেনেকৈ আজি অলপ কালি অলপকৈ সেনেকৈ সিহঁতে ডাঙৰ হৈ যাই আছে, বেমাৰটো অকণমান বেছি হৈ যাই আছে। বহুত দূৰত চিকিৎসা ল'লোঁ, তাৰপিছত নাই, এতিয়ালৈকে আমি ফল পোৱাই নাই। কি নাম ল'ৰাটোৰ নাম হ'ল মনীন্দ্ৰ ৰাভা আৰু ছোৱালীজনীৰ নাম হ'ল নয়নতৰা ৰাভা। দুজনে আপোনাৰ দুজনে মোৰ ল'ৰা নাই আৰু দুজনৰে চকুৰে প্ৰব্লেম। কিমান পৰিছে? মাইনাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, তাৰপিছত আকৌ ল'ৰাটো মেট্ৰিক পাছ কৰিবই নিজে যাব নোৱাৰে, তেওঁ আমিয়ে লৈ গৈছিলোঁ। মই কেতিয়াবা লৈ যাওঁ আৰু দেউতাকে কেতিয়াবা লৈ যাওঁ, সেনেকৈ আনা নিয়া কৰি। স্কুলৰ অসুবিধা, বহুত অসুবিধা স্কুলত, দেখা নাপায়। এনেকৈ ছাৰক কৈ দে এই খিৰিকী মুখত বহাই দিওঁ আৰু পৰীক্ষাটো বাৰান্দাত লয়, সেনেকৈ পঢ়ালোঁ আৰু কষ্ট কৰি। স্বাস্থ্যমন্ত্ৰী ছাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ যে মোৰ ল'ৰা ছোৱালী দুজনক সিহঁতে জানো ভাল পথত নিয়ে, কিবা এটা সহায় কৰি দিয়ে, সেইখিনি মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ। আৰু হয়, এতিয়া আমাৰ পৰিয়ালটো চলাৰে অসুবিধা বহুত। দেউতাকে ৰিক্সা চলায়, তাৰপিছত আৰু কি বুলি কয়, আমাৰতো খেতি মাটি নাইয়ে, সেনেকৈ হাজিৰা ঠিকা এনেকৈ কৰি খাব পৰে। আৰু ময়ো কেতিয়াবা লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ, সেনেকৈ চলি দুটা পালন কৰি আছোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই হাতযোৰ কৰিছোঁ, মোৰ চলি দুটা জানে ভৱিষ্যত কিবাকৈ চলিব পৰা কৰি দিলে মই নিচা আনন্দিত হ'ম। নমস্কাৰ, মোৰ নাম আছে মনীন্দ্ৰ ৰাভা। বাৰু ৰেটিনাৰ প্ৰব্লেম বুলি প্ৰমাণিত হৈছে বৰ্তমান। এতিয়া এই শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে এযোৰ চশমাৰ সহায়েৰে বাৰু দেখিব পাৰিব বুলি ইতিমধ্যে প্ৰমাণিত হৈছে যে মোৰ চৰকাৰলৈ এটাই অনুৰোধ, সেই চশমাযোৰ যে আনি দিয়াত মোক সহায় কৰে যেন। এতিয়া নমস্কাৰ জনাইছোঁ সকলোকে। এতিয়া ওদালগুৰি জিলাৰ 48 নং বিধানসভা সমষ্টিৰ অৰ্থাৎ টংলা সমষ্টিৰ কাতিৰাম ৰাভাৰ 2টি সন্তান। এওঁলোকৰ 2টি সন্তান, এজন ল'ৰা এজন ছোৱালী। আমি গাঁৱৰ সকলোৱে গম পাইছোঁ যে জন্মলগ্নৰ পৰা এই সন্তান দুটিৰ কিছু চকুৰ সমস্যা আছে। যেতিয়া চিকিৎসালয়ৰ পৰামৰ্শ পালে বা ল'লে এওঁলোকে, তেতিয়া পৰিয়ালে গম পালে যে চকুৰ যিহেতুকে সমস্যা আছে, এই সম্পৰ্কত পৰিয়ালৰ সকলোৱে এই সন্তান দুটিৰ চকু জুৰি মোকোলাবৰ কাৰণে বা নিৰাময় কৰিবৰ কাৰণে মানে ইফাল সিফাল ঘূৰি ফুৰিলে। অৱশেষত যেতিয়া এই সন্তান দুটি ডাঙৰ হৈ আহি থাকিব ধৰিলে, তেতিয়া তেওঁলোকৰ কিন্তু চকুৰ সমস্যাটো দিনক দিনে বাঢ়ি গৈ আছিল। আৰু এনেকুৱা এটা পৰ্যায় পালে, যেতিয়া ল'ৰাটো ক্লাছ 10 পালে,
তেতিয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু মেট্ৰিকত বহিব নিদিলে। অতি দুৰ্ভাগ্যজনকভাৱে ল'ৰাজন ঘৰতে পৰীক্ষাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। আনফালে ছোৱালীজনী নয়নতৰা ৰাভা, তাই কিন্তু মেট্ৰিকটো কিবা কৰি পাছ কৰিলে। পাছ কৰাৰ পিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন হ'ল, তেতিয়া কষ্টবীৰ এটা ভূমিকা ল'ব লগা হ'ল। আমি সকলোৱে গম পালোঁ, পৰিয়ালে সকলোৱে অৱগত হ'ল যে দিনক দিনে এই সন্তান দুটিৰ চকুকেইটা অতিমাত্ৰাভাৱে সমস্যাত জৰ্জৰিত হৈছে। গতিকে এই পৰিয়ালটি অতি দৰিদ্ৰ পৰিয়াল। কিবা কৰি তেনেই সমাজখনৰ সকলোৰে লগত মিলাকে তেনেই সামগ্ৰিকভাৱে চলি থাকে, সাধাৰণভাৱে চলি থাকে। গতিকে এই পৰিয়ালটি আজি সন্তান দুটিৰ চকুৰ কাৰণে অসমৰ ক'ত ক'ত ঘূৰা নাই। বিভিন্ন চকুৰ চিকিৎসালয়ত তেওঁলোকে ঘূৰিছে, কিন্তু ফলপ্ৰসূ সমাধান কটোৱা তেওঁলোকে পোৱা নাই। এওঁলোকে নেত্ৰালয়, শ্ৰী শংকৰদেৱ নেত্ৰালয়ত তেওঁলোকে চিকিৎসা আৰম্ভ কৰিলে, আৰু নেত্ৰালয়ে এটা এওঁলোকক পৰামৰ্শ দিলে যে অৱশেষত চশমা লোৱাৰ বিপৰীতে বিকল্প একো নাই, আৰু সেই চশমাযোৰৰ দাম হ'ব 1.5 লাখৰ পৰা 2 লাখ টকা। গতিকে সৰ্বশ্ৰান্ত যিহেতুকে এই পৰিয়ালটি এওঁলোকক চোৱাৰ পিছত গতিকে এই চশমাযোৰ লোৱাৰ কিন্তু তেওঁলোকৰ আজিৰ এই সময়ত কিন্তু তেওঁলোকৰ সামৰ্থ্য নাই বুলি আমি সকলোৱে ক'ম। গতিকে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাম, যিহেতুকে এই ল'ৰা দুটিৰ অৰ্থাৎ এই সন্তান দুটিৰ চকুৰ বাবে ঘৰখন অতিমাত্ৰা সৰ্বশ্ৰান্ত হৈ গৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই পৰিয়ালটোক অৰ্থাৎ এই দুটি সন্তানক যদি চকুকেইটা যদি বাট মোকলাই দিয়া বা উচিত চিকিৎসাৰ যদি ব্যৱস্থাটো এওঁলোকক দি দিয়ে, তেতিয়াহ'লে নিশ্চয় সন্তান দুটিৰ ভৱিষ্যত তেওঁলোকে কিবা নহয় কিবা এটা কৰি খাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস হয়। আজিৰ তাৰিখত বৰ্তমান শাসনত অধিষ্ঠিত বিজেপি চৰকাৰখনে এই পৰিয়ালটোৰ কাৰণে বা এই অন্ধ এই ল'ৰা ছোৱালীৰ হালৰ বাবে আজিৰ তাৰিখত কোনো ধৰণৰ তেনেকুৱা সাহায্য অনুদান আঁচনি দিবৰ কাৰণে অক্ষম হৈছে। গতিকে মই অনুৰোধ জনাওঁ চৰকাৰখনক যে এনেধৰণৰ উঠি অহা যুৱ প্ৰজন্মৰ এই অন্ধ ছাত্ৰজনক, অন্ধ এই ছাত্ৰীজনক যদি তেনেকুৱা ধৰণৰ বিশেষ আঁচনি যদি চৰকাৰৰ আছে, তেনে আঁচনি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। কিমান বয়সৰ হ'ব? বৰ্তমান মনীন্দ্ৰ ৰাভাৰ বয়স 22 বছৰ আৰু নয়নতৰা ৰাভাৰ বয়স 23 বছৰ। তো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাওঁ, এওঁলোক সমাজখনত বসবাস কৰে, আৰু সমাজখনত বসবাস কৰিয়েই আজিৰ তাৰিখত বৰ্তমান যি শক্তিশালী চৰকাৰ ভাৰতীয় জনতা পাৰ্টি, আজি বহুত বছৰৰ পৰা এইখন ঘৰে সক্ৰিয়ভাৱে দলটোক কিন্তু অত্যন্ত সহায় সহযোগিতা আৰু নেতৃত্ব প্ৰদান কৰি আহিছে। গতিকে মই অনুৰোধ জনাওঁ চৰকাৰখনৰ একোটা অন্যতম পৰিয়াল যিহেতুকে, গতিকে এই ধৰণৰ পৰিয়ালবিলাকক যাতে চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ।